মৰ্নিং কি খবৰ আপোনালোকৰ আৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে জনাব একদম আমাৰ গৰমত অৱস্থা কাহিলৈ গৈছে আৰু সেইদিনাখন মই মাছ ভাজোতে এয়া দেখিছেনে মানে ইমান বছৰ ভাত বনালোঁ প্ৰায় 5-6 বছৰ মানে হ'ল আৰু ভাত বনোৱা বিয়া হোৱাৰ পিছততো 2 বছৰ তাৰ আগত 3 বছৰ আগৰ পৰাই ভাত মাৰ ঘৰত ভাত বনোৱা হয় কিন্তু আজিলৈকে মই মাছ ফুটি বা কিবা ফুটি তেল পৰা নাছিলে কিন্তু সেইদিনাখন পৰহি মাছ ফ্ৰাই কৰোঁতে একদম গোটেই তেল পৰিলে হৈ থাকে আৰু এইবিলাক বাকি আপোনালোকৰ ফালে গৰম কেনেকুৱা হৈছে জনাব আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ জানো কি পাৰোঁ কি নোৱাৰোঁ নাজানো বনাই থাকিম বুলি ভাবিছোঁ কণ্টিনিউ কৰিব পাৰোঁনে নোৱাৰোঁ বাকি যোৱা আগৰ ভিডিঅ'টোত মা মেডিকেল যোৱা মানে কৈছিলোঁ মেডিকেল গ'ল বুলি কিন্তু মা এসপ্তাহমান থাকিলে আকৌ ঘৰলৈ গুচি আহিলে মা আকৌ মানে মা চুগাৰটো আৰু কাহ হৈ আছে সেইকাৰণে মাৰ অপাৰেশ্যনটো মানে পষ্টপন কৰি দিয়া হৈছে কেইদিনমানৰ পৰা কাহটো ভাল হ'লে বাকি আপোনালোকে ভিডিঅ'টো চাই থাকিব কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাই থাকিম আৰু গৰমতনো মই কেনেকৈ কি কৰি থাকোঁ সেই দিনটো আপোনালোকে আজি চাব ঠিক আছে চাই থাকক আজি জুচ বনাই আনিলোঁ এওঁৰ কাৰণে ৰাতিপুৱাই মানে চাহ তাহ খাবলৈ অকণমান বেয়া পায় এওঁক এতিয়া দি উঠা এয়া খাই লোৱা ধুনীয়াকৈ এইটো দিম এইফালে গা ধুৱাই দিলোঁ ৰাতিপুৱাই বনি হাই বনি একদম মালিকৰ লগত পুৰা ধুনীয়াকৈ শুই আছে একদম কমফৰ্টকৈ শুই থাকে আৰু আপুনি খাই লওক আৰু টেষ্টটো কওক পটককৈ বেছি ডাঠকৈ বনাইছোঁ অলপ এই গৰমত আপোনালোকে কি কৰি আছে এতিয়া বৰ্তমান জনাব আৰু মই এইফালে দেখিছেনে ফেন চেন অফ কৰি মই নিজৰ কাম লাগি আছোঁ আৰু মোক একদম ইগন'ৰ মানে মোৰ চেহেৰাটো আজি অলপ ইগন'ৰ কৰিব কাৰণ লেতেৰা পেতেৰাকৈ আছোঁ গৰমত মানে একো কৰিব মন যোৱা নাই আৰু নিজৰ কাম বুলি ক'লেতো গম পায় আৰু বিশেষকৈ দুটামান কামৰ লগতে জড়িত যিহেতু চাকৰি বাকৰি নথকা বেকাৰ মানুহ এইফালে এযোৰ কাপোৰ বনালোঁ কটনত কাৰণ মানুহবিলাকৰ পূৰা অৰ্ডাৰ আহিছে কাৰণ মানুহবিলাকে মোৰ পৰা কাপোৰ লৈ ভাল পাইছে মোৰ কাপোৰৰ কোৱালিটি ভাল পাইছে মোৰ কাপোৰৰ কালেকশ্যন ভাল পাইছে চ' আৰু এযোৰ বনাই আছোঁ গ্ৰীণত পেৰট গ্ৰীণ আৰু সেয়া ফেনখন অফ কৰিলে ভাল মানে ফেনখন দিব পাৰি কমকৈ কিন্তু কমকৈ দিয়াতকৈ মই ফেনখন অফ কৰি থৈছোঁ এতিয়া বৰ্তমান কিয় জানেনে ফেনখন কমকৈ দিলে কষ্ট পায় বুলি ভাবোঁ সেয়াই আৰু এতিয়া একদম হাতখন দেখিছে অৱস্থা নাইকিয়া হৈ গৈছে এইবিলাক চাফা তাফা কৰিম অকণমান লাহেকৈ এতিয়া একদম গৰমত ঘামি জামি অৱস্থা কাহিল হৈ গৈছে আৰু মই ভাবিলোঁ ভিডিঅ'খিনি অকণমান কৰি থওঁ যিহেতু বহুত বেছি গৰম পৰিছে ভিডিঅ' চিডিঅ' কৰাৰো অকণমান মানে মনটো অকণমান নাই যোৱা কিন্তু আলহীও আহিলে এতিয়া পটকে গ'ল বাৰু মাৰ গাটো যিহেতু বেয়া গম পাইছে আৰু খবৰ ল'বলৈ আহিলে মাৰ ফ্ৰেণ্ড এগৰাকী চাহ তাহ দি কৰি আকৌ কাপোৰ দুযোৰ বনালোঁ এতিয়ালৈকে আৰু বনাম আজি মানে মই ভাবিছোঁ 7যোৰ কাপোৰ বনাম বুলি পাৰোঁনে নোৱাৰোঁ সেইটো চাওঁ বাৰু প্ৰথম য়েল্ল'যোৰ বনালোঁ তাৰপৰা গ্ৰীণযোৰ বনালোঁ তাৰপিছত আৰু 5যোৰ আছে 5যোৰ বনাব পাৰোঁনে নোৱাৰোঁ চাওঁ আৰু আপোনালোকে চাই থাকক আৰু আপোনালোকক বিশ্বাস নকৰিব পাৰে 7যোৰ বুলি ক'লে মিছা কথা কৈছোঁ বুলি ভাবিব পাৰে কিন্তু মই কাপোৰকেইযোৰ দেখাইছোঁ যিকেইযোৰ কৰা নাই ক'ত থ'লোঁ কাপোৰকেইযোৰৰ কালাৰকেইটা পিংক আৰু ব্লেক এযোৰ দুযোৰ পিংক ব্লেক দুযোৰ আৰু 1 মিনিট ৰ'ব আৰু এযোৰ এছ কালাৰ টাইপৰ এযোৰ আৰু এযোৰ ব্লু কালাৰ এইকেইযোৰ কাপোৰ বনাম এতিয়া বৰ্তমান 4যোৰ বা 6যোৰ হৈছে 7যোৰ নহ'লে আৰু এযোৰ কিবা এটা বনাম আৰু 7যোৰ লাগিব 7যোৰ এযোৰ বনাম মেবি একদম বেবী পিংকতকৈ পাতল কালাৰ বনাব পাৰোঁনে নোৱাৰোঁ নাজানো কিন্তু ভাবি থৈছোঁ আৰু ঠিক আছে চাই থাকিব ভিডিঅ'টো কি কৰি আছোঁ জনাব মই কাপোৰ বনাই আছোঁ এযোৰ বেবী পিংক কালাৰ মেজেণ্টা কালাৰ ফুল দিছোঁ আৰু এখন চাদৰ হৈ আছে আৰু মই বাৰু ইনষ্টাত ফটো দিম আৰু ভাল ধুনীয়াকৈ ফটো আৰু গোটেই কাপোৰখিনি আপোনালোকক ধুনীয়াকৈ দেখাম যদি আপোনালোকে ল'ব বিচাৰি ল'ব পাৰে আৰু 3যোৰ আছে কৰিবলৈ ব্লেক এযোৰ গিফ্ট যাব মানে মই গিফ্ট দিম এযোৰ ব্লেক কালাৰযোৰ বাকী এইখিনি চব কাপোৰ বনোৱা হৈছে কৰা হৈছে এযোৰ আছে আৰু এই কালাৰটো চব ইমান ধুনীয়া এছ কালাৰ নহয় কিবা ইয়াত মানে অকণমান ব্লুইছ টাইপ কিবা এটা আছে ইমান ধুনীয়া কিউট কালাৰটো ভাল লাগিছে এইখিনি এইযোৰ আছে মেইনকৈ কৰি লওঁ এইকেইযোৰ মানে পূৰা 15-14যোৰ কাপোৰ আজি মই পঠিয়াব লাগিব যেতিয়া মানে কামবিলাক বহুত দিনলৈ থৈ দিওঁ আচলতে মানুহগৰাকীয়ে মোক মনডে দিনা দিব কৈছে কিন্তু মই ভাবিছোঁ আজিয়ে দিলোঁ আৰু এটা দিন আছিলে বাৰু কিন্তু কাইলৈ নথওঁ কাইলৈ আকৌ বেলেগ কাপোৰ আছে কৰিবলৈ ৰেডত আছে হোৱাইটত আছে বহুত কাপোৰ কৰিবলগীয়া আছে চাই থাকক ভিডিঅ'টো ৰাইজ এতিয়া ফুৰিবলৈ যাওঁ আৰু লগতে এই কাপোৰখিনি গোটেইখিনি আজি ডেলিভাৰী দিম কেইযোৰ কাপোৰ আছে এযোৰ 2যোৰ 3যোৰ 4যোৰ 5যোৰ 6যোৰ 7যোৰ 8যোৰ 9যোৰ 10যোৰ 11যোৰ পাপাই কিউটি মাৰি আছে 12যোৰ বহুত ধুনীয়া এযোৰ 13যোৰ হেল্ল' এভৰিৱান একদম ইমান মানে আবেলি এতিয়া কেইটা বজিছে চব কৰিলোঁ
4:45 হৈছে কিন্তু এতিয়াও ৰ'দটো মানে ওলাই আছে সেই একেটাই অৱস্থাত আৰু সব অফ কৰিলোঁ সব ই মানে মই যেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ন ৰাইজ তেতিয়াই ইয়াৰ মানে এটা প্ৰশ্ন ওলায় আৰু এয়া আম শুকুৱাই থৈছোঁ আচাৰ বনাম আপোনালোকক ৰেচিপি শ্বেয়াৰ কৰিম আচাৰ ৰেচিপি আৰু এতিয়া মানে আমি ৰাইজ ওলাইছোঁ অকণমান ফুৰোঁগৈ বুলি গৰম দিনত অকণমান ফুৰা মজাটোৱে বেলেগ নহয় মানে বাহঁতৰ ঘৰত ভাত খোৱাকৈ মাতিছে চ' বাহঁতৰ ঘৰত ভাত খোৱাকৈ ৰাতি ভাত খোৱাকৈ মাতিছে আৰু এইফালে আমাৰ ভণ্টি আৰু বাহঁতৰ ঘৰ দুইজনী ঘৰ ওচৰতে মোৰ দুইজনী বা আৰু ভণ্টিৰ ঘৰ মানে মিষ্টাৰৰ ভণ্টি আৰু মোৰ বা দুইজনী ঘৰ ওচৰ আছে যিহেতু তালৈ গ'লে মানে কি হয় ভণ্টিহঁতৰ ঘৰত একপাক সোমাই অহাটো হয় আৰু পোৱালিটোলৈ মনত পৰে যিহেতু আৰু তেনেকৈ যোৱা নহয় ভণ্টিহঁতৰ ঘৰলৈ আমাৰ বাহঁতৰ ঘৰলৈ কিবা অকেজনত যোৱা হয় চ' এতিয়া ওলাই লৈছোঁ আৰু গৰমত মানে আজি একদম অৱস্থা বেয়া হৈ গৈছে আজি অলপ গৰমটো হৈছে অ' মাইনা আইচক্ৰীম এটা খুৱাব আজি আমাৰ বগা একদম পূৰা পেণ্ট বগা চাৰ্ট বগা মানে বগা চগাবিলাক পাতল কালাৰবিলাক পিন্ধি থাকিলে গৰম দিনত অকণমান শান্তি পোৱা যায় আৰু মোৰ হেণ্ডটোৰ একদম বৈ আহিছে এনেকৈ আৰু এয়া চাওক ব্লিডিং হাৰ্টজোপা মই ফুলিছোঁ ইমান ধুনীয়াকৈ এজন মোক গিফ্ট কৰিছিলে আণ্টি এজনীয়ে চ' খুজা থেংক ইউ আণ্টি বহুতবাৰ ফুলিছে বহুত ধুনীয়া লাগিছে আৰু গৈ থাকোঁ ব'লক আমি সন্ধিয়া ৰাতি লোকৰ ঘৰত ভাত খাব লাগিছে এইফালে আমাৰ বাইদেউ স্কুটি চলাই আছে আৰু মই ভালকৈ দেখাই দিম এইফালে আমাৰ বাইদেউ স্কুটি চলাইছে মাহঁত আছে বাহঁতৰ ঘৰত আৰু আমি এতিয়া আহি আছোঁ বাৰ বায়েকৰ ঘৰলৈ ভাত খাবলৈ গৰমত লোকৰ ঘৰত ভাত অৰ্জুতি লৈ খুচুৰাই এইফালে যাই সি কৈছোঁ আমি আহি পাই গ'লোঁ বাহঁতৰ ঘৰ আৰু এতিয়া ফেনৰ তলত ধুনীয়াকৈ বহি আছোঁ মাহঁত অহা নাই মাহঁত অকণমান লাহেকৈ আহিব আৰু এইফালে আমাৰ ঘৰৰ গৃহস্থ পূৰা কাম লাগি আছে এইফালে ভিনদেউ পূৰা মাছ বাচি আছে ৰাইজ আৰু ভিডিঅ'টো চাই থাকিব কি বাৰু ভাই মোক ফুল দি আই লাভ ইউ কৈছে ৰাইজ অ' মাই গড মোৰ কলিজাটোক দেখাই দিওঁ আকৌ অকণমান হাই কৈ দিয়া আৰু মোক কি কৈছিলে এতিয়া মোক ফুল কোনে দিলে ফুলপাহ কোনে দিছিলে আৰু এপাহ দিয়া আৰু এপাহ আনি দিয়া আছে আনি দিয়া সেইফালৰ পৰা নানে এইফালৰ পৰা আনা ধুনুকে আনা মামাক উঠাই দিম দে আমি ফটোত তুমি উঠিবা নি দাঙি ল'ব কোৱা মামাক আজিকালি অকণমান কেমেৰা ফ্ৰেণ্ডলি হৈ গৈছে আমাক আই লাভ ইউ আইও মোমাইকে নাজানিলে আজিলৈকে ক'ৰবাত ইয়াত লগাই দিয়া দিয়া ধুনুকে খাই থাকিলে মই লগাই ল'ম দিয়া বেয়া হৈ থাকিলে এবাৰ লগাই দিলোঁ ন চুমু এটা দি দিয়া তোমাৰ গাৰ্লফ্ৰেণ্ড কোনজনী দেখাই দিয়াচোন তোমাৰ গাৰ্লফ্ৰেণ্ড কোনজনী বেয়া পালোঁ খানা কেনেকুৱা হৈছে এইটো কোৱা মজা এইফালে আমাৰ চবেই ফাইণ্টাষ্টিং আপোনাৰতো প্ৰিয় বস্তু পূৰা খুজি খুজি খাইছে এইফালে আমাৰ চোনো চাই দিয়া এইফালে ক'ৰবাত টপকিলে জানো মই নোখোৱাকৈ মজা কৰিছোঁ লগ খুৱাই আছোঁ হেল্ল' মা কেনেকুৱা মজা মোৰ দাঙিব পৰা নাই এইবিলাক মোৰে দাঙিব পৰা নাই আৰু এইফালে গৃহস্থ একদম টকলা হৈ গৈছে যে আপোনাকে দেখাইছোঁ এইফালে খাই বনাই আছা যে তুমি এই মেইন ৰান্ধনী আমাৰ মেইন ৰান্ধনী খুব ধুনীয়াকৈ বনাইছে এইফালে মাছৰ জোল দেখাই দিম অকণমান মাছবোৰ মানে এনেকৈ হেতা লগাতে ভাগি গৈছে ৰাইজ লোকেল মাছৰ লগতে এয়া ব্ৰইলাৰ চিকেন বহুত ধুনীয়াকৈ বনাইছে গ্ৰেভি চাটনি তাটনি আছিলে এইফালে আমাৰ গৃহস্থ একদম আমাক একদম ভাত খাবলৈ মাতি আনিছে সুদূৰ দুলীয়াজানৰ পৰা আৰু আমি এতিয়া মই আমাৰ অকণমান ৰেষ্ট লৈ আছে যিহেতু বহুত দূৰ গাড়ী চলাই যাব লাগিব হয় নাই গৰম কেনেকুৱা আজি শুই আছে যে আপুনি এনেই নহ'লে আপোনাৰ পইচা দিব আপোনাৰ মোবাইল ভাত পানী খাই আহি গ'লোঁ ৰাইজ চিলিবাহঁতৰ ঘৰত আৰু এতিয়া বাহঁতৰ ঘৰত ৰখিছোঁ আমাৰ আইদেউকো থ'বগৈ লাগিব ৰাতি 10টা বাজিলে বুলি আৰু এইফালে আমাৰ
এইফালে আমাৰ মানে হস্পিটেলৰ পৰা পলাই অহা পেচেণ্ট আমি এতিয়া আৰু আজি হ'ল নেক্সট দিনা ইয়াৰ ৰাতিপুৱা বাহঁতৰ ঘৰৰ পৰা অনা দৈ গাখীৰ লগত মুড়ি জলপান ৰাতিপুৱা গৰম দিনত দৈ আৰু মুড়ি জলপান তাতকৈ আৰু বেষ্ট কি হ'ব পাৰে নে কি কয় আৰু বাহঁতৰ ঘৰৰ পৰা ধেৰ কিবা কিবি দিছিলে আমাৰ এইফালে এওঁৰ মুখখন অকণমান ফুলি আছে জলপান নেখাওঁ কৈছিলে কিন্তু মই জোৰ জবস্তি আনি দিলোঁ কাৰণে অকণমান খং কৰি আছে কিন্তু একো নাই বাৰু খংটো কৰিবই খংটো থাকিবই আৰু তাৰপৰা এয়া দুপৰীয়া সময়ত আম কাটিছে আম খাম বাহঁতৰ ঘৰৰ পৰাই আনিছিলোঁ মানে বাহঁতে দি পঠিয়াইছিলে আম খাম আৰু এইবছৰ বোলো গৰম দিনত মানে পকা আম খোৱা নাই এইটোৱে ফাৰ্ষ্ট খাম বুলি এওঁ আগত কৈ আছিলোঁ কিন্তু এওঁ কৈছে যে নহয় মই মাহঁতৰ ঘৰত যাওঁতে পেহীহঁতৰ ঘৰত পকা আম খাইছিলোঁ খাইছিলোঁ চৰি ৰাইজ ঘৰলৈ যাওঁতে পেহীহঁতৰ ঘৰত পকা আম খাইছিলোঁ আমাৰ এওঁ কথাবিলাক খুব মনত থাকে চাই দিয়ক এবাৰ আৰু এতিয়া কাম কৰি থকাৰ টাইমত মই ডিষ্টাৰ্ব কৰি আছিলোঁ মোক বহুত বকিব তাই আহিলে কৈছোঁ হেল্ল' এভৰিৱান আজি আকৌ এটা ফেচ পেক লগাইছোঁ সেই আগত লগোৱাটোৱে খালি আজি মোৰ ঠাইত নেমু দিছোঁ আৰু আজি আমাৰ ঘৰত আলহী আছে বহুত দূৰৰ আৰু আলহীয়ে কৈছে বোলে মোক লগত নুলিয়াবি দেখি দেখি মানুহে ক'ব ইমানকৈ আহি থাকে বুলি এই আলহী সেইফালৰ পৰা আন্ধাৰে আহিব এইফালৰ পৰা এইফালৰ পৰা এই আলহী আমি গোটেই ফেচ পেক লগাইছোঁ আমাৰ ফেচ পেক লগাইছে তাই কি লগাইছোঁ গম পালে বেচন দি লগাইছোঁ মানে আমাৰ ওচৰত পইচা নাই আমি এইবিলাকে যোগাৰ ঘৰুৱা পদ্ধতি আৰু এইফালে পাপা খানা কেনেকুৱা ফাইণ্টাষ্টিং আমাৰ পাপা এইটোৱে ৱৰ্ড ফাইণ্টাষ্টিং আৰু এইফালে আমাৰ হেল্ল' হাই হানি বানি আৰু আলহী আহিছে এগৰাকী একদম নহা আলহী তাইকো দেখাই দিম বলো তাই খালি অকণমান বেয়া পাবও পাৰে এনেকৈ দেখাই দিলোঁ কিন্তু মই দেখাম এয়া ফেচ পেক লগাইছে আমাৰ আলহীয়ে আৰু মা শুই আছে আপুনি ফেচ পেক নলগায় উঠি আহক